সাজু বুলি ক'লে আমি 12 মাহে এনেকৈ থাকোঁ, যেতিয়া সময়ত ডিউটিত থকা হয়। আৰু গাড়ীৰ চালককেইজনক আমি অনুৰোধ কৰি থাকোঁ যে তেওঁলোকে লাহে লাহে যাওক, যাতে জন্তুৰ কোনো ক্ষয় ক্ষতি নহয়। আৰু তেওঁ অলপ অসমতে জানে যে ইয়াত স্পীডটো 40ৰ তলত যাব লাগে। তাৰ মাজতো কিছুমান চালকে গতিবেগটো নেমানে, আৰু সেইকেইজন চালকক আমি অনুৰোধ কৰোঁ যে আপোনালোকে পাৰিলে 40ৰ তলত যাব, যিমান লাহে লাহে যাব পাৰে সিমানেই ভাল। কাৰণ এতিয়া পানীৰ সময় হৈছে, পানীটো হ'লে জন্তুবোৰ কাৰ্বি পাহাৰলৈ যায়। তাৰ কাৰণে যাতে আৰু তেওঁলোকে অকণমান লাহে লাহে গাড়ীটো চলালে, গতিবেগটো কমাই চলালে অলপ ভাল হ'ব। যেতিয়া পানী বাহনি আহি যায় তেওঁলোকেতো কেনিজাম হৈ যায়। তেওঁ জীয়াই থাকিবলৈ চবৰে মন, গতিকে ৰাইজে যদি সেইটো আৰু চবেই হেৰি কৰে, ঘাইপথত গাড়ী ঘোঁৰা লাহেকৈ চলাই, দ্ৰুতগতিত নচলায়, তেতিয়া চবৰ ভাল হ'ব। আমি দিনৰ ভাগত ধৰক খুব কমেই আৰু ধৰক গাড়ী ঘোঁৰা বেছি হৈ যায় বা মানুহৰো হালা হয়, গতিকে দিনৰ ভাগত ইমান হেৰি নহয়। ৰাতি ভাগত যেতিয়া অকণ ঠাণ্ডা হয় আৰু তাহাঁতি পাৰ হ'ব বিচাৰে, তেতিয়া সেই গাড়ীবিলাক স্পীড হয় আৰু ৰাতি পোহৰবিলাক বেছি কৰি দিয়ে। গতিকে জীৱ জন্তু মানে হতভম্ব হৈ পিনি গাড়ীৰ মুখামুখি হৈ যাবলগীয়া হয়। সাজু বুলি ক'লে আমি 12 মাহে এনেকৈ থাকোঁ, যেতিয়া সময়ত ডিউটিত থকা হয়। আৰু গাড়ীৰ চালককেইজনক আমি অনুৰোধ কৰি থাকোঁ যে তেওঁলোকে লাহে লাহে যাওক, যাতে জন্তুৰ কোনো ক্ষয় ক্ষতি নহয়। আৰু তেওঁ অলপ অসমতে জানে যে ইয়াত স্পীডটো 40ৰ তলত যাব লাগে। তাৰ মাজতো কিছুমান চালকে গতিবেগটো নেমানে, আৰু সেইকেইজন চালকক আমি অনুৰোধ কৰোঁ যে আপোনালোকে পাৰিলে 40ৰ তলত যাব, যিমান লাহে লাহে যাব পাৰে সিমানেই ভাল। কাৰণ এতিয়া পানীৰ সময় হৈছে, পানীটো হ'লে জন্তুবোৰ কাৰ্বি পাহাৰলৈ যায়। তাৰ কাৰণে যাতে আৰু তেওঁলোকে অকণমান লাহে লাহে গাড়ীটো চলালে, গতিবেগটো কমাই চলালে অলপ ভাল হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।